আমি আমাৰ ছোৱালীসকলক কওঁ যে তোমালোকে সপোন দেখা, ধুনীয়া সপোন দেখা। সপোনটো এনেকুৱা হ'ব নালাগে যে তুমি এজন ভাল ল'ৰা পাবা, ভাল উপযুক্ত ঘৰ এখন পাবা। তেনেকুৱা সপোন দেখিবলৈ তোমালোকক আমি কোৱা নাই। তোমালোকে সপোন এইটোৱে দেখা যে ভৱিষ্যতে মই নিজৰ ভৰিৰ ওপৰত থিয় দি আত্মনিৰ্ভৰশীল হৈ নিজৰ বাবে কিবা এটা কৰিম, নিজৰ কাপোৰ জোৰা ল'ম, নিজৰ মা দেউতাক চাম, মা দেউতাক আৰ্থিকভাৱে সহায় কৰিম। তোমালোকে তেনেকুৱা সপোন দেখা। তেনেকুৱা সপোন দেখিলে দেখিবা যে তোমালোকে জীৱনত এজন সফল নাগৰিক হিচাপে থিয় দিব পাৰিবা আৰু ভৱিষ্যত জীৱনৰ বাবে এইটো তোমাৰ এটা সমাজৰ বাবে আদৰ্শ হৈ থাকিব যে মই এজন সফল নাৰী হিচাপে মই মোৰ নিজৰ ভৰিৰ ওপৰত থিয় দি মই মোৰ অভাৱ পূৰণ কৰাৰ লগতে মই মোৰ পিতৃ মাতৃৰ পৰা আদি কৰি সকলোৰে অভাৱসমূহ পূৰণ কৰি নিজৰ মনত যিটো আত্মসন্তুষ্টি লাভ কৰিছোঁ কৈছোঁ, তেনেকুৱাবোৰহে সপোন ছোৱালীসকলে দেখা বা নাৰীসকলে দেখা। বৰ্তমান সমাজত এইটো এটা ডাঙৰ কথা হৈ পৰিছে। ধন্যবাদ।